সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ 1 মাৰ্চ শনিবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাগ্ৰত। বন্ধুসকল, ৰাশিফলৰ মূল অংকলৈ যোৱাৰ আগত পঞ্চাং অনুসৰি অৰ্থাৎ পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 1 মাৰ্চ 2025 শনিবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 16 দিন। আজি সূৰ্যোদয় পুৱা 5:55:58 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:23:02। আজি তিথি হ'ল শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ হ'ব পূৰ্ব ভদ্ৰপদ নক্ষত্ৰ, যোগ সাধ্য আৰু কৰণ হ'ল বালৱকৰণ। আজি কোনো শিশুৰ যদি জন্ম হয় তেওঁ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, মনুষ্য গণ লাভ কৰিব। বিংশোত্তৰী মতে বৃহস্পতিৰ দশা আৰু অষ্টোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আনহাতে আদ্য ঋতু হ'লে আজি 12 দিনীয়া দুভোগা যোগ পৰিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আপোনালোকৰ যদি আমাৰ এই ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আমি আপোনাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ আমাৰ মনোবল পাওঁ। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কেনে যাব সবিস্তাৰে ক'ম। গতিকে প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো কিছু কথাত দুৰ্বল অনুভৱ হ'ব। আপোনাৰ মানসিকভাৱে হওক, শাৰীৰিকভাৱে হওক, বা আপুনি কোৱা কথাটো ক'ৰবাত নহয় ক'ৰবাত দুৰ্বলতা প্ৰকাশ পাব। গতিকে আপুনি আজি কথা কওঁতে বা কাম কৰোঁতে কিছু সাৱধান হ'বই লাগিব। দ্বিতীয়তে, আপুনি লোৱা সিদ্ধান্তবিলাক ক'ৰবাত ভুল প্ৰমাণিত হ'ব পাৰে। সেয়েহে ডাঙৰ ডাঙৰ সিদ্ধান্ত আজি নোলোৱাই ভাল। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে আৰ্থিকভাৱে আপোনাৰ বৰ এটা পজিটিভ দেখা পোৱা নাই। গতিকে খৰচৰ পৰিমাণ আজি বাঢ়িব আৰু স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপুনি কোৱা কথাৰ গুৰুত্ব থাকিব, স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে। সমান্তৰালকৈ আপুনি যি ক্ষেত্ৰত ৰাইজৰ লগত যদি কাম কৰি আছে সেই ক্ষেত্ৰত আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। আনহাতে কৰ্মস্থানৰ উন্নত আপোনাৰ পৰামৰ্শ বা উন্নত আপোনাৰ কাৰণে লাভৱান হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে লাভান্বিত দিন। আজি আপুনি কোৱা কথাখিনি, কৰা কামখিনিয়ে আজি আপোনাক সহজে সফল কৰি তোলাত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। সমান্তৰালকৈ পতি পত্নী বা প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও আজি দিনটো শুভ দিন বুলি ক'ব পাৰি। যিসকলৰ বিবাহ এতিয়াও আগবঢ়া নাই তেওঁলোকৰ কাৰণে বিবাহৰ ভাল খবৰ আহিব পাৰে বা সংযোগ লাগিব পাৰে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণেও যথেষ্ট ভাল। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট হয় তেনেহ'লে আপুনি ফুৰা চকা কৰি যদি ভাল পায়, তাতে আপুনি দূৰ ভ্ৰমণ কৰিবলৈ যত্ন কৰিছে, আজি কিন্তু কিছু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হ'ব পাৰে। যাত্ৰাপথ আজি বৰ এটা পজিটিভ দেখা পোৱা নাই। ঘৰৰ ব্যক্তিসকলৰ অৰ্থাৎ ঘৰৰ সদস্যসকলৰ কথা শুনিবলৈ যত্ন কৰক। স্বাস্থ্যৰ বৰ এটা পজিটিভ নাথাকে। টকা পইচা খৰচৰ বাট বহুত বেছি মুকলি হ'ব। গতিকে হাত ধৰি চলিবলৈ যত্ন কৰক। আজি মাটি বাৰী সংক্ৰান্তীয় কামবিলাক আপুনি নকৰিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আপোনাৰ স্বাস্থ্যক লৈ আপুনি সচেতন হোৱাটো দৰকাৰ। আপোনাৰ মূৰৰ বিষ, মাথাৰ বিষ, হঠাৎ আপোনাৰ পেটৰ লগত জড়িত বেমাৰ আজাৰ হ'ব পাৰে। ঠিক তেনেকৈ আৰ্থিক স্থিতি বৰ এটা পজিটিভ দেখা নাই। গতিকে হাত ধৰি খৰচ কৰিবলৈ যত্ন কৰিব। সমান্তৰালকৈ আপোনাৰ পৰিয়ালকেন্দ্ৰিক বাদ বিবাদ হোৱাৰ যোগ থাকে। বেংকিং সম্বন্ধীয় কামবিলাকো আজি আধৰুৱা হৈ থকাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব লাগিব। ঠিক তেনেকৈ যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছু ক্ষেত্ৰত টকা পইচা হাত ধৰি চলিব লাগিব। টকা পইচাৰ উৎসটো আপোনাৰ বৃদ্ধি হ'লেও বহু ক্ষেত্ৰত সহজে খৰচ হোৱাৰ বুদ্ধিও ওলাব। গতিকে আপুনি টকা পইচা কিছু হাত ধৰি চলিবলৈ যত্ন কৰিব। ব্যৱসায়ত বৰ এটা পজিটিভ দেখা পোৱা নাই। যাত্ৰা পথো আপোনাৰ কাৰণে বৰ এটা সুচল নহয়। মাটি বাৰী যিকোনো কামৰ ক্ষেত্ৰত আজি ভাগ নোলোৱাই ভাল। আৰু সমান্তৰালকৈ প্ৰতিবেশী বা ঘৰুৱা ব্যক্তিৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মতানৈক্য হোৱাৰ যোগ থাকে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে জ্যেষ্ঠজনৰ পৰামৰ্শৰ মতে চলিবলৈ যত্ন কৰক। আজি আপুনি যদি সামাজিকভাৱে খুব বেছি কাম কৰি আছে তেনেহ'লে কিছু স্বীকৃতি পাব, অৰ্থাৎ সামাজিকভাৱে আপোনাৰ মান মৰ্যাদা বাঢ়িব। কিন্তু জ্যেষ্ঠজনৰ পৰামৰ্শত আপুনি মানি চলিলে আপোনাৰ কাৰণে তাতো পজিটিভিটি আহিব। স্বাস্থ্যক লৈ কিছু সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ সাৱধান হ'ব লাগিব আৰু সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰিব আজিৰ দিনটো। সন্তান যদি পঢ়া শুনা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত অৱশ্যে মন দিবই লাগিব।
ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, হঠাৎ পইচা পাতি যোগ সৃষ্টি হ'ব, অৰ্থাৎ সঞ্চয়ৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। সমান্তৰালকৈ ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰ'থ হ'ব। যিসকলে ব্যৱসায়িকভাৱে জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত গ্ৰ'থ হোৱাৰ সম্ভাৱনা উজ্জ্বল। ঠিক তেনেকৈ আজি আপোনাৰ ক্ষেত্ৰত মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাকো হৈ উঠিব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপোনাৰ কথাত আজি গুৰুত্ব থাকিব। আপোনাৰ ধৈৰ্য শক্তিয়ে আপোনাক যিকোনো ক্ষেত্ৰতে সফলতা অনাত সহায় কৰিব। আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হ'ব আজি আপোনাৰ কাৰণে লাভদায়ক হয়। সমান্তৰালকৈ ঘৰুৱা যি সমস্যা আছে সেই সমস্যাবিলাকো আপোনাৰ কাৰণে দূৰ হ'ব আজি। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছে মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। আপুনি স্বীকৃতি পাব, ওচৰ চুবুৰীয়াই আপোনাক সহায় কৰিব, বন্ধুবৰ্গই আপোনাক সহায় কৰিব। আজি আপোনাৰ কামৰ সিংহভাগে আপোনাৰ বন্ধুৰ সহযোগত কাম কৰিবলৈ পাব। আৰু সমান্তৰালকৈ আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব। আৰু ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে যাত্ৰাপথ আপোনাৰ কাৰণে ভাল। আপোনাৰ আত্মবিশ্বাস, আপোনাৰ চেষ্টাৰ বলত আপুনি আজি সফল হোৱাৰ বাট মুকলি হ'ব। অৰ্থাৎ আপোনাৰ কাৰণে আজি যথেষ্ট শুভ দিন বুলি ক'ব পাৰি। কৰ্মস্থান উন্নত। যিসকলে কাম বিচাৰি ঘূৰি ফুৰিছে তেওঁলোকৰ কাৰণে কৰ্মস্থান প্ৰাপ্তিৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি আশা কৰিব পাৰি। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। পূৰ্বৰ পৰা ভুগি আছিলে স্বাস্থ্য, সেয়া আপোনাৰ ক্ষেত্ৰত আজি নিৰাময় হ'ব। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ আত্মবিশ্বাস প্ৰবল হ'ব। সেই আত্মবিশ্বাসৰ ফলত কেতিয়াবা আপোনাৰ ভুলো হ'ব পাৰে। গতিকে আজিৰ দিনটো তেনেকুৱা ধৰণৰ দিন, য'ত অত্যাধিক আত্মবিশ্বাসৰ ফলত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত মান মৰ্যাদা বা যিকোনো সফল কামৰ পৰা আপুনি বিফল হোৱাৰ যোগ মিলিব। টকা পইচা ঠিকে থাকিব, ব্যৱসায়ত ঠিকে থাকিব, কিন্তু স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। যি নহওক আজিৰ দিনটো আপোনাৰ কাৰণে সফল হ'ব, পজিটিভ দিন। আজি কৰা কামৰ ভাল ৰিজাল্ট পাব, কিন্তু অত্যাধিক আত্মবিশ্বাসে আপোনাক কিন্তু সমস্যাত পেলাব পাৰে। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই, কোনো ক্ষেত্ৰতে তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব, অন্যথা আপোনালোকে বিপদত পৰিব। বন্ধুসকল, আজিলৈ সামৰিছোঁ। ধন্যবাদ। পুনৰ লগ পাম আন এক ভিডিঅ'ত।